মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই সকলোকে শুভেচ্ছা জনাই ইংলিছ বিষয়ৰ এনুৱেল এক্সামিনেশ্যন 2022-23 ক্লাছ 2ৰ সাবজেক্ট ইংলিছ বিষয়ৰ কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। কুৱেশ্যন নং 1, write the cursive small letters অৰ্থাৎ কাৰ্চিভ সৰু হাতৰ আখৰ লিখিব দিছে। মই ইয়াতে এনসাৰ কৰি দিছোঁ কাৰ্চিভ লেটাৰৰ A, B, C, D, E, F, G, H, I, J, K, L, M, N, O, P, Q, R, S, T, U, V, W, X, Y, Z। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই ইয়াতে যি ধৰণে লিখি দেখুৱাইছোঁ আখৰবিলাক লক্ষ্য কৰিবা আৰু তোমালোকৰ পৰীক্ষাত আহিলে সেম ধৰণে লিখি দিবা, যাতে কোনো ধৰণৰ মিষ্টেক নহয়। Question nong 2, write the following missing letters in cursive। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই মিছিং লেটাৰ কেইটা লিখি দিছোঁ, তোমালোকে লক্ষ্য কৰিবা যাতে আখৰকেইটা কাৰ্চিভ হয়, কাৰণ ইয়াতে যিকেইটা টাইপিং কৰা লিখা আছে গোটেইকেইটা ব্লক কেপিটেলত দিয়া আছে, কিন্তু যিকেইটা মিছিং বা খালী ঠাই দিয়া আছে তাতে আমি কাৰ্চিভ আখৰ লিখিব লাগে। মই যি ধৰণে লিখি দিছোঁ সেম ধৰণে তোমালোকে লিখিবা। এইবাৰ মই আখৰকেইটা কৈ যাম। D, E, F, G, H, I, J, K, L, M। Question nong 3, fill in the missing letters। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কুৱেশ্যনত লক্ষ্য কৰিবা মিছিং লেটাৰ লিখিব দিছে, অৰ্থাৎ য'ত খালী ঠাই আছে তাত উপযুক্ত আখৰটো লিখি দিবা। মই অলৰেডি লিখি দিছোঁ
এ খালী ঠাইত ই লিখি দিলে শব্দটো চুৱেটাৰ হ'ব। 3 বি খালী ঠাইত জে লিখি দিলে জেকেট হ'ব। 3 চি খালী ঠাইত জেড লিখি দিলে ব্লাজাৰ হ'ব। 3 ডি খালী ঠাইত এছ লিখি দিলে টি শাৰ্ট হ'ব। 3 ই খালী ঠাইত টি লিখি দিলে স্কাৰ্ট হ'ব। 3 এফ খালী ঠাইত ও লিখি দিলে শৰ্টছ হ'ব। Question on 4. Write the names of 6 utensils. অর্থাৎ 6 ধৰণৰ বাচন বৰ্তনৰ নাম লিখিব কৈছে। যে 6টা বাচন বৰ্তনৰ নাম লিখা। মই ইয়াতে এনসাৰ কৰি দিছোঁ। 1 a cooker, 2 strainer, 3 a tray, 4 a fork, 5 a bowl, 6 a fry pan. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে 6 utensils নেম বেছি বেছিকৈ পঢ়িবা। Question on 5. Correct the spellings of the names of the birds given below. তলত দিয়া বানানবিলাকৰ জৰিয়তে চৰাইৰ নাম লিখিব দিছে। মই অলৰেডি লিখি দিছোঁ যাতে তোমালোকৰ কোনো ধৰণৰ ভুল নহয়। কুৱেশ্যন নং 5ৰ 1ত দিয়া আছে HNE। এই আখৰ তিনিটাৰে শুদ্ধকৈ চৰাইৰ নাম লিখিলে হ'ব HEN। কুৱেশ্যন নং 5ৰ 2 EGAEL এইকেইটা আখৰেৰে শুদ্ধকৈ চৰাইৰ নাম লিখিলে হ'ব ইগল। EAGLE। কুৱেশ্যন নং 5ৰ 3 KNGIFSIEHR আখৰকেইটাৰে শুদ্ধকৈ চৰাইৰ নাম লিখিলে হ'ব কিংফিচাৰ। KINGFISHER। কুৱেশ্যন নং 5ৰ 4 OCCK এইকেইটা আখৰেৰে চৰাইৰ নাম শুদ্ধকৈ লিখিলে হ'ব COCK। কক নাম্বাৰ 5ৰ 5 ASWN এইকেইটা আখৰেৰে চৰাইৰ নাম লিখিলে হ'ব চেন। SWAN। কুৱেশ্যন নং 5ৰ 6 NECRA এইকেইটা আখৰেৰে চৰাইৰ নাম লিখিলে হ'ব কেৰেন। CRANE। Question nong 6. Write the names of 6 animal. 6টা জন্তুৰ নাম লিখিব দিছে।
মই অলৰেডি এনচাৰ কৰিছোঁ 1 a bear 2 a pig 3 a camel 4 a deer 5 a buffalo 6 a rabbit. Question on 7. Write the following sentence in cursive handwriting. অর্থাৎ তোমালোকে অলৰেডি দেখা পাইছা ডাটকৈ লিখা আছে আই লাভ মাই পেৰেণ্টছ। এই সেন্টেন্সটোক কাৰ্চিভ আখৰেৰে 6 বাৰ লিখিব দিছে। মই অলৰেডি 5 বাৰ লিখি দিছোঁ আই লাভ মাই পেৰেণ্টছ। তোমালোকেও সেম ধৰণে কাৰ্চিভ লেটাৰ ব্যৱহাৰ কৰি হেণ্ডৰাইটিং লিখিবা। কুৱেশ্যন নং 8 অৰেল অৰ্থাৎ তোমালোকৰ যি মৌখিক আছে অলৰেডি কমপ্লিটেড বন্ধনীত লিখি দিছে, অৰ্থাৎ অৰেলটো তোমালোকৰ বছৰেকীয়া পৰীক্ষাৰ কেইদিনমান আগতে হৈ যাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে শ্বেয়াৰ কৰিবা, লাইক কৰিবা, কমেণ্ট কৰিবা, লগতে এটা ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।